हेलो फ्रेंड्स एया হৈ গৈছে মোৰ আজি হেয়াৰ ওয়াশ ৰুটিন আপোনালোকৰ লগত শেয়াৰ কৰিব লৈছো তো প্ৰথমতে মই নৰমাল পানী দি অকনমান মূৰত পানী দি পেলাই মূৰটো অকমান ভিজাই লম যাতে শ্যাম্পু দিবৰ কাৰণে সুবিধা হয় তো তাৰে পিছত মই ইউজ কৰিম শ্যাম্পু যেটো হয় দেখি বডি শপৰ শিয়া বাটাৰৰ শ্যাম্পু এই শ্যাম্পুটো মই ইউজ কৰি বহুত বছৰৰ পৰা আজি 4 বছৰ 5 বছৰ হ'ল বহুত বেছি ভাল পাইছো ইউজ কৰি পেলাই ধুনিয়া সিল্কি স্মুথ হৈ থাকে তো শ্যাম্পুটো মই অকমান পানীৰ লগত মিক্স কৰি লৈছো যাতে গোটেই মূৰটোতে ধুনিয়াকে শ্যাম্পুখিনি বিয়পি পৰে ধুনিয়াকে মই শ্যাম্পুখিনি কৰি লৈছো আৰু কেমেৰা এংগেলটো মোৰ অকমান ফ্ৰেন্ডছ মোৰ মূৰৰ ফালে অহা নাই কাৰণ কিয় মোৰ থোৱা জায়গাটো একচুয়ালি অকমান প্ৰবলেম হৈছে তো যিয়ে নহওক মই বৰ্তমান ধুনিয়াকে শ্যাম্পুখিনি লগালো আৰু অকমান চুলিটোত শ্যাম্পুখিনি ধুনিয়াকে লগাই পেলাই মই লাহে লাহে পানী দি পেলাই চুলিকিডাল মই ওয়াশ কৰি লম আৰু চুলিকিডাল এতিয়া ওয়াশ হৈ যোৱাৰ পিছত মই ইউজ কৰিম বানানা কন্ডিশনাৰ যেটো নেকি বডি শপৰ হয় এটোও মই ইউজ কৰি বহুত ভাল পাইছো শিয়া কন্ডিশনাৰ এটাও মই ইউজ কৰো হেতুও বহুত ভাল হয় আৰু বানানাটো বহুত ভাল হয় সো যদি কেতিয়াবা নাথাকে তেওঁলোকৰ শপত শিয়াটো তেতিয়া মই বানানাটো লৈ আনো তো তাৰে পিছত মই কন্ডিশনাৰো ইউজ কৰিলো ধুনিয়াকে অকমান চুলিকিডাল মাসাজ কৰি এতিয়া দেখিছেনে চুলিকিডাল মই ধুনিয়াকে ধুইছো আৰু এতিয়া সিল্কি অলৰেডি দেখা হৈয়ে গৈছে তাৰে পিছত মই ধুনিয়াকে শুকান টাৱেল এখনৰে চুলিকিডাল মই ধুনিয়াকে মই অলপমান সময়ৰ কাৰণে বান্ধি থৈ দিম যাতে যিখিনি এক্সট্ৰা পানী আছে চুলিকিডালৰ পৰা সেইখিনি যাতে টাৱেলখনে এবজৰ্ব কৰি লয় আৰু এনে ধৰণে মই অকমান সময় ৰখাৰ পিছত চুলিকিডাল খুলি ললো আৰু ইয়াতে মই লাষ্টত লগাই দিম ধুনিয়াকে বডি ওয়াশৰে এটা হেয়াৰ সিৰাম তো গ্ৰেছ ইটো হেয়াৰ সিৰাম মই লগাই পেলাই ধুনিয়াকে চুলিকিডাল হাতে দিয়ে মই বৰ্তমানলৈকে মই ফনি হোৱা নাই হাতে দিয়ে মই অকমান সেটিং কৰি লৈছো যেতিয়া আমি সিৰামটো ইউজ কৰো অটোমেটিক চুলিকিডালৰ অকমান এটা ধুনিয়া এটা স্মুথনেস এটা আহিয়ে যায় তো তাৰে পিছত মই অকমান চুলিকিডাল ফনিয়াই ললো আৰু এয়া হৈ গৈছে মোৰ হেয়াৰ ওয়াশ কৰাৰ পিছত মোৰ চুলি